Hello guys, welcome back to my channel. আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আমি AAU আণ্ডাৰত থকা গোটেইকেইটা কোৰ্চৰ ফি ষ্ট্ৰাকচাৰৰ ওপৰত কথা পাতিম আৰু এইটো ভিডিঅ'তে মই তোমালোকক হায়াৰ ফিজ কেটেগৰী ফিজ কিমান হ'ব পাৰে, কিমান হয় তাৰমানে একজেক্টলি সেইটো কৈ দিম গোটেইকেইটা কোৰ্চত। চ' ভিডিঅ'টো আগবাঢ়িছোঁ। কিন্তু এটা কথা কৈ দিছোঁ, এই যোনটো ফি ষ্ট্ৰাকচাৰ যোনটো এইটো ফৰ্মেটটো, এইটো তোমালোকে 2025ৰ যোনখন ইনফৰমেশ্যন বুলেটিন তাতে দেখিবলৈ পাবা। তোমালোকে ডাউনলোড কৰি নিজেও চাব পাৰিবা। আৰু যদি চাব বিচৰা নাই, মই ভিডিঅ'টোত এক্সপ্লেইন কৰি দিছোঁ। এই গোটেইখিনি যোনখিনি ফিজখিনি, এই সৰু সুৰা ফিজবিলাক মই তোমালোকক এক্সপ্লেইন নকৰোঁ হা। মই তোমালোকক জাষ্ট কৈ দিম যে ফাৰ্ষ্ট ছেমিষ্টাৰত কিমান পইচা টোটেল দিব লাগিব, এডমিশ্যন লওঁতে কিমান পইচা দিব লাগিব, জাষ্ট এইকেইটা কৈ দিম যাতে তোমালোকে পইচাটো গোটাই থ'ব পাৰা কাউন্সেলিঙৰ কাৰণে। এইখিনি তোমালোকে নিজে পঢ়ি ল'ব পাৰিবা, কাৰণ এইখিনি পঢ়িতো ইমান লাভ নাই ন, দিবতো লাগিবই। সেইকাৰণে জাষ্ট তোমালোকক মেইন এমাউণ্টটো কৈ দিছোঁ। আৰু পাছত এইখিনি তোমালোকে নিজেও চাই থাকিব পাৰিবা ক'ত কিমান পইচা লৈছে। চবতছে ফাৰ্ষ্টে গোটেইখিনি কোৰ্চত এইখিনি চাই লোৱা। BSc এগ্ৰিকালচাৰ, BSc হৰ্টিকালচাৰ, BSc চেৰিকালচাৰ, কমিউনিটি চায়েন্স, ফুড এণ্ড নিউট্ৰিশ্যন এণ্ড ডায়েটিক্স, ফিচাৰী চায়েন্স, ভেটিনেৰী এণ্ড এনিমেল হাজবেণ্ডেৰী, তাৰমানে AAU আণ্ডাৰত থকা গোটেইকেইটা কোৰ্চৰ ফিজ সমানেই হয়, এক্সেপ্ট BTech ইন মলিকুলাৰ বায়'লজি, তাৰ ফিজটো বেলেগ হয়। বাকী গোটেইকেইটা কোৰ্চৰ ফিজ সমান হয়। চ' তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত এটা কথা কৈ দিছোঁ, ভেটিনেৰীত কি হয় যে, ভেটিনেৰীত এনেকৈ ছেমিষ্টাৰ ৱাইজ পইচা নলয়। ভেটিনেৰীত তোমাৰ এডমিশ্যন লওঁতে গোটেই বছৰটোৰ কাৰণে এডমিশ্যন ল'ব, তাৰমানে এটা বছৰত তোমাৰ গোটেইখিনি মিলাই পিনে এডমিশ্যনটো ল'ব। যিহেতু এটা বছৰত দুটা ছেমিষ্টাৰ থাকে, চ' দুটা ছেমিষ্টাৰৰ ফিজ একেলগে লৈ লয়। কিন্তু বহুতে ভাবে যে ভেটিনেৰী ফিজটো বেছি, ভেটিনেৰী ফিজটো বেছি নহয়। ভেটিনেৰীত কি হয় যে একেবাৰতে দুটা ছেমিষ্টাৰ এডমিশ্যন পইচা লৈ লয়। খালি এগ্ৰিকালচাৰ বা বাকীখিনি কোৰ্চত কি হয় যে ছেমিষ্টাৰ ৱাইজ পইচা লয়। চ' চবতছে ফাৰ্ষ্টে টোটেল অফ ফাৰ্ষ্ট ছেমিষ্টাৰত ফাৰ্ষ্ট ইয়েৰত কিমান হ'ব? 24,350, 24,350 টকা তোমালোকে টিউশ্যন ফিজ দিব লাগিব। বাকী হোষ্টেলৰ ফিজটো এক্সট্ৰা হয়, সেইটো পাছত কৈ আছোঁ। এইটো ফাৰ্ষ্ট ইয়েৰৰ কাৰণেহে হা। এই 24,350 টকা ফাৰ্ষ্ট ছেমিষ্টাৰত, এইটো অকল জাষ্ট ফাৰ্ষ্ট ইয়েৰৰ কাৰণে, তাৰমানে এডমিশ্যন লওঁতে। কাৰণ ইয়াত কিছুমান এক্সট্ৰা ফিজ আছে যোনখিনি অকল ফাৰ্ষ্ট ইয়েৰতহে দিব লাগে, ফাৰ্ষ্ট ছেমিষ্টাৰতহে দিব লাগে। ছেকেণ্ড ইয়েৰৰ পৰা কি হৈ যাব, ছেকেণ্ড ইয়েৰৰ পৰা ফাৰ্ষ্ট ছেমিষ্টাৰত তোমালোকে দিব লাগিব 13,150 টকা। ইয়াত যিহেতু দেখিছা টোটেল অফ ফাৰ্ষ্ট ছেমিষ্টাৰ কনজিকিউটিভ ইয়েৰ। টোটেলৰ ছেকেণ্ড ছেমিষ্টাৰ তোমালোকে দিব লাগিব 12,150। এইটো ফাৰ্ষ্ট ইয়েৰৰ পৰা ছেমে থাকে, ছেকেণ্ড ছেমিষ্টাৰৰ ফিজটো 12,150 ছেমে থাকে। এতিয়া কি হ'ব, এডমিশ্যন লওঁতে কি হ'ব তোমালোকক বুজাই দিছোঁ চোৱা। যদি তোমালোকে ভেটিনেৰী বদলি বাকীকেইটা কোৰ্চ লোৱা, এক্সেপ্ট BTech ইন মলিকুলাৰ বায়'লজি, তোমালোকে এডমিশ্যনৰ টাইমত দিব লাগিব টোটেল 24,350 টকা টিউশ্যন ফিজ, আৰু হোষ্টেলতো এক্সট্ৰাকে, হোষ্টেলৰ মেচটো এক্সট্ৰাকে। কিন্তু যদি তোমালোকে ভেটিনেৰী কোৰ্চ লোৱা, তেতিয়াহ'লে কি হ'ব, তোমালোকে এইটো প্লাছ এইটো দিব লাগিব, একেলগে দিব লাগিব এডমিশ্যনৰ টাইমতে লগালগ। এতিয়া হায়াৰ ফিজ কেটেগৰী চাই দিছোঁ। হায়াৰ ফিজ কেটেগৰীটো কি হয় যে, প্ৰতিটো কোৰ্চত হায়াৰ ফিজ কেটেগৰী ফিজটো ছেমেই হয়। এনেকুৱা নহয় যে ভেটিনেৰীত বেছি দিব লাগিব, এগ্ৰিকালচাৰত বেছি দিব লাগিব। হায়াৰ ফিজ কেটেগৰীত প্ৰতিটো কোৰ্চৰ ফিজ ছেমেই হয়। হায়াৰ ফিজ কেটেগৰীত তোমালোকে চোৱা কিমান আগবাঢ়ি যাব চাবা দেই। হায়াৰ ফিজ কেটেগৰীত তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত টোটেল দিব লাগিব 1,06,900 টকা। এডমিশ্যনৰ টাইমতে দিব লাগিব যদি তোমালোকে এগ্ৰিকালচাৰ লোৱা ফাৰ্ষ্ট ছেমিষ্টাৰত, ঠিক আছে, মানে এইবাৰ এডমিশ্যন লওঁতে। যদি তোমালোকে ভেটিনেৰী লোৱা, তেতিয়া কি হ'ব, 1,06,900 প্লাছ 88,000। এতিয়া জাষ্ট এডমিশ্যন যাওঁতে তোমালোকে লগালগ দিব লাগিব, তাৰমানে 1,95,000 উইদাউট ইনক্লুডিং হোষ্টেল। হোষ্টেল ইনক্লুড কৰি আৰু বেছি হৈ যাব। এগ্ৰিকালচাৰত ল'লে HFCত তোমালোকে, এগ্ৰিকালচাৰ বা বাকী যিকোনো কোৰ্চত HFCত ল'লে তোমালোকে ইমান দিব লাগিব। ভেটিনেৰী ল'লে এইটো প্লাছ এইটো, এই দুইটা প্লাছ কৰি দিব লাগিব এডমিশ্যনৰ টাইমত। আৰু এইটো তাৰপিছত নেক্সট ইয়েৰৰ পৰা তোমাৰ কি হ'ব, ছেকেণ্ড ইয়েৰৰ পৰা তোমালোকৰ কি হ'ব, হায়াৰ ফিজ কেটেগৰী ফাৰ্ষ্ট ছেমিষ্টাৰ ফিজ হ'ব 89,200 আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ফিজ হ'ব 88,000। চ' তোমালোকে অংকটো কৰি চাই ল'বা, ছেকেণ্ড ইয়েৰৰ পৰা গোটেইটো এইটো প্লাছ কৰি চাই ল'বা, গোটেই এইটো ভেলুটো টোটেল 4টা বছৰত কিমান যাব, ইয়াতো চাই ল'বা। এটা খালি ইম্পৰ্টেণ্ট কথা, পাৰ ইয়েৰ ফিজত 10%কৈ ইনক্ৰিজ হয়, সেই কথাটো মনত ৰাখিবা। বাকী এতিয়া BTech ইন মলিকুলাৰ বায়'লজি তোমাক ফিজটো দেখাই দিছোঁ। ফিজ ষ্ট্ৰাকচাৰ ফৰ BTech ইন মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি। ইয়াত অকণমান ফিজটো অকণমান বেছি হয়। ইয়াত কি হয়, ফাৰ্ষ্ট ছেমিষ্টাৰতে তোমাৰ দিব লাগিব 40,000। তাৰমানে আৰু ইয়াত মই এটা কথা নাজানো দেই, ইয়াত এতিয়া মোৰ মতে ছেমিষ্টাৰ ৱাইজে ল'ব, কাৰণ এইটোতো যিহেতু নৰ্মেল কোৰ্চ হয়, সেইটো চাগে ছেমিষ্টাৰ ৱাইজে ল'ব, এনেকৈ ইয়েৰ ৱাইজ ফিজ নলয়। চ' তোমালোকে এডমিশ্যনৰ টাইমত দিব লাগিব 40,000 উইদাউট ইনক্লুডিং হোষ্টেল। ছেকেণ্ড ইয়েৰৰ পৰা কি হ'ব, ফাৰ্ষ্ট ছেমিষ্টাৰৰ ফিজটো হৈ যাব 30,000, আৰু ছেকেণ্ড ছেমিষ্টাৰৰ ফাৰ্ষ্ট ইয়েৰৰ পৰাই ফিজ 30,000। চ' ইয়াৰ ফিজটো নৰ্মেল কোৰ্চতকৈ অকণমান বেছি হয়, শ্লাইটলি।
কাৰণ এই লেবছ এইবোৰ বহুত কাম থাকে যে সেইটো কাৰণে আই গেছ। এতিয়া মাষ্টাৰ ডিগ্ৰী প্ৰগ্ৰেমটো আমাক দৰকাৰ নাই, এতিয়া একো দৰকাৰ নাই। এতিয়া আমি তোমালোকক হোষ্টেলৰ ফিজটো অকণমান দেখাই দিবলৈ ভাবিছোঁ। ঠিক আছে, হোষ্টেলত তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰত দিব লাগিব এইটো কি বুলি কয় 11,800 টকা, ছেকেণ্ড ছেমিষ্টাৰত দিব লাগিব 8,800। মেছৰ ফিজ এক্সট্ৰা হয় দেই। এতিয়া তোমালোকে এডমিশ্যনৰ টাইমত এগ্ৰিকালচাৰত কিমান দিব লাগিব 11,800 প্লাছ 11,800 প্লাছ মই দেখাই দিছোঁ বা 24,350 প্লাছ কৰি ল'বা। আৰু ভেটিনেৰীত তেনেকৈ গোটেই বছৰটো দিব লাগিব, তাৰপিছত সেইটো তেনেকৈ মিলাই ল'ব লাগিব। ৰ'বা ক'লে গ'ল এইটো হোষ্টেল ফিজ দেখিলা ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰ। এতিয়া HFC হোষ্টেল ফিজটো বেলেগ হয় দেই। HFC হোষ্টেল ফিজটো বেলেগ হয়, এইটো HFC হোষ্টেল ফিজ। ইয়াত কি হ'ব ফাৰ্ষ্ট ছেমিষ্টাৰ দিব লাগিব 14,900 টকা, ছেকেণ্ড ছেমিষ্টাৰ দিব লাগিব 9,900। বহুত বেছি ডিফাৰেঞ্চ নহয়, হোষ্টেলৰ ফিজত বহুত বেছি ডিফাৰেঞ্চ নহয়, অকণমান ডিফাৰেঞ্চ আছে। চ' ইমানেই আছিলে, তোমালোকক মই এতিয়া ওপৰে দেখাই দিলোঁ। ইমান ওপৰে বুলি নহয়, দেখাই দিলোঁ। যদি তোমালোকে চাব বিচাৰা তোমালোকে ৱেবছাইটত গৈ পিনে ইনফৰ্মেশ্যন বুলেটিন ডাউনলোড কৰিবা 2025। তললৈ স্ক্ৰল কৰিলেই এই ফি ষ্ট্ৰাকচাৰৰ গোটেই ফৰ্মেটটো পাই যাবা, এখন চাই লওঁ, ইয়াতে আছে। চ' সিমানে আছিলে, আশা কৰিছোঁ অলপ হ'লেও কিবা এটা সহায় হ'ল। যদি তোমালোকে ভিডিঅ'টো কিবা হেল্পফুল পালা প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। 50 ছাবস্ক্ৰাইবাৰ কৰি দিয়া সোনকালে। ঠিক আছে, বাই বাই।